মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণৰ অধীনত তিনিচুকীয়া জিলাৰ মাকুম সমষ্টিৰ যি তামুলীঘাটৰ পৰা ডিমৌহোলা হৈ বালিজানৰ এটা পথ যি 10 কিলোমিটাৰ বনাবৰ বাবে ইতিমধ্যে এই আঁচনি ঘোষণা কৰা হৈছিলে আৰু সেই আঁচনি কিন্তু প্ৰায় সেই 10 কিলোমিটাৰ ৰাস্তাৰ যি পথছোৱা বনাব লাগিব সেই পথছোৱাত কিন্তু প্ৰায় 11 কোটি 51 লাখতকৈ অধিক ধন ইতিমধ্যে আবণ্টন দিয়া হৈছিলে কিন্তু এই পকীপথটো আজিলৈকে নিৰ্মাণ হৈ নুঠিলে 10 কিলোমিটাৰৰ প্ৰায় 4 কিলোমিটাৰহে নিৰ্মাণ হৈছে বুলি ইতিমধ্যে গাঁৱৰ ৰাইজে অভিযোগ দিছে আৰু সেইমতে আজি আমি আহি নিউজ 18 ফালৰ পৰা উপস্থিত হৈছোঁ আৰু এই যি পথ আমি দেখুৱাইছোঁ যি মাকুম সমষ্টিৰ আচলতে তামুলীঘাটৰ পৰা আমি দেখুৱাইছোঁ বালিজানলৈ যোৱা এই পথটি দুৰৱস্থা যিহেতু প্ৰায় 10 কিলোমিটাৰৰ বাবে 11 কোটিতকৈও অধিক ধন আবণ্টন দিয়া হৈছিলে কিন্তু আজিলৈকে কেৱল 4 কিলোমিটাৰহে বনোৱা হৈছে আৰু তাৰ বাহিৰে কিন্তু গোটেই যিখিনি পথ আনচোৱা পথ প্ৰায় তেনেদৰে পৰি ৰৈছে আৰু সেই গাঁওবাসীৰ আজি অভিযোগ মতে আজি আমি আহি ডুমৰহোলা গাঁৱত আহি উপস্থিত হৈছোঁ আৰু এই যি সংযোগী পথটিৰ অৱস্থা যিহেতু অতি সোনকালে যিহেতু নিৰ্মাণ কৰি দিব লাগে বুলি ইতিমধ্যে অভিযোগ দিছে আৰু এগৰাকী ঠিকাদাৰৰ এই কাম ঠিকাদাৰৰ হাতত লৈছিলে আৰু যি ঠিকাদাৰৰ নাম হৈছে চাবুৱাৰ ইতিমধ্যে উজ্জ্বল বৰুৱা বুলি জানিব পৰা গৈছে চাবুৱাৰ উজ্জ্বল বৰুৱাই আচলতে এই পথটিৰ নিৰ্মাণৰ বাবে সেই ঠিকাদাৰগৰাকী কাম লৈছিলে কিন্তু দেখা পোৱা গৈছে আধাতে কাম এৰিছে যিহেতু প্ৰায় 1.5 বছৰ দিয়া হৈছিলে এই কামটো কৰিবলৈ কিন্তু 1.5 বছৰৰ ভিতৰত দেখা পোৱা গৈছে যে এবছৰৰ ভিতৰতে আচলতে তেওঁ মাত্ৰ সেই 10 কিলোমিটাৰৰ ভিতৰত 4 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে তাৰপিছত কিন্তু সেই পথছোৱা এনেদৰে পৰি আছে আৰু পোনে পোনে মই গাঁওবাসীৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ প্ৰায় কিছু কথা জানিবলৈ যত্ন কৰিম যিহেতু ইয়াৰ অভিযোগ মতে আমি আহি উপস্থিত হৈছোঁ কি ক'ব যিগৰাকী ঠিকাদাৰ উজ্জ্বল বৰুৱা তেখেতৰ নাম তেখেতে কিন্তু 10 কিলোমিটাৰৰ যি ৰাস্তা সেয়া কিন্তু মাত্ৰ 4 কিলোমিটাৰ কৰি আধাতে এৰি দিছে আৰু পথছোৱাৰ যি অৱস্থা সেয়া কিন্তু অতি দুখজনক বুলি ক'ব লাগিব কি ক'ব আমি চৰকাৰক আজি মিডিয়া যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ আমি গাঁওবাসী হৈ যে আমাৰ ৰাস্তাটো যদিও ঠিকাদাৰ হেমাহি হৈছে বা গাফিলতি হৈছে বা ৰাজনীতিকৰ কিবা যদি জড়িত আছে আমি নাজানো আমাৰ ৰাইজে এটাই কথা আমি ক'ব বিচাৰিছোঁ যে আজি হিমন্ত বিশ্ব চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আজি আমাৰ ৰাস্তাটো অতি সোনকালে তদন্ত কৰি আমাৰ ৰাস্তাটো নিৰ্মাণ কৰি দিব লাগে আমাৰ ৰাইজে বহুতো জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে ৰাস্তাটো আজি বাৰিষাৰ দিনত আমাৰ ল'ৰা ছোৱালী স্কুল অনা নিয়া যাতায়াতৰ যান বাহন অহা যোৱাত বহুত অসুবিধা হৈ পৰিছে আমি এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ আমাৰ অতি সোনকালে আমাক তদন্ত কৰি ৰাস্তাটো সোনকালে বনাই দিব লাগে হয় নিশ্চয়কৈ যিহেতু 2023 চনতে আচলতে আবণ্টন দিয়া হৈছিল প্ৰায় 11 কোটিতকৈ অধিক ধন কিন্তু আজিলৈকে সেই ৰাস্তা কিন্তু সম্পূৰ্ণ হৈ পথছোৱা কিন্তু সম্পূৰ্ণ হৈ নুঠিল যাৰ বাবে কিন্তু এয়া সকলোৰে মাজত প্ৰতিক্ৰিয়া দেখিবলৈ যত্ন কৰিছে মই তোমাৰ ওচৰলৈ আহিছোঁ কি ক'বা হয় আজি আমাৰ যি তামুলীঘাটৰ পৰা আৰম্ভ কৰি ডিমৌহোলা নাগাজান ডিমৌহোলা ধুলিজান হৈ বোকাজান সংযোগী পথ যিটো আমাৰ সকলোফালে দুলীয়াজান যাব পাৰে এটা ৰাস্তাত তাৰপিছত মাকুম একেবাৰে ব্যস্ততাপূৰ্ণ এটা ৰাস্তা প্ৰায় 10 কিলোমিটাৰত আমাক 2022-23 বৰ্ষতে টেণ্ডাৰ হৈ আমাৰ উজ্জ্বল বৰুৱা নামৰ এজন অকৰ্মণ্য ঠিকাদাৰে উক্ত ৰাস্তাটি নিৰ্মাণ কৰিবলৈ লাভ কৰিছিল আৰু তেখেতে কাম কৰিবলৈ আগবাঢ়ি আহিছিল যদিও প্ৰায় 4 কিলোমিটাৰ ৰাস্তা তেওঁ নিৰ্মাণ কৰি পুনৰ এৰি দিলে আৰু কি কাৰণে এৰি দিছে আমি গম নাপাওঁ সেইকাৰণে তেখেতৰ কৰ্মৰাজিক লৈ আমাৰ গাঁৱৰ ৰাইজে আৰু স্থানীয় যুৱ সংঘই একেবাৰে সুখী নহয় সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় অসমৰ মুখ্যমন্ত্ৰী অনুৰোধ জনাইছে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটোক লৈ কোনো পলিটিক্স হ'ব নালাগে আমাৰ ৰাস্তাটো অতি সোনকালে অতি শীঘ্ৰে আমাক নিৰ্মাণ কৰি দিয়ক কেইদিনমান পিছতে আমাৰ বাৰিষা আহিব বাৰিষা হোৱাৰ লগে লগে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সাধাৰণ জনতাৰ অহা যোৱাৰ ক্ষেত্ৰত একেবাৰে সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব সেইবাবে আমি অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেনেকৈ অকৰ্মণ্য ঠিকাদাৰক অতি সোনকালে তেওঁ বিহিত ব্যৱস্থা ল'ব লাগে আৰু আমাৰ ৰাস্তাটি আমাৰ এই সমস্যাটি অতি সোনকালে সমস্যা সমাধান কৰি দিবৰ বাবে আমাৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ আৰু প্ৰায় 6 কিলোমিটাৰ ৰাস্তা বনাবলৈ বাকী আছে আমাৰ স্থানীয় তিনিচুকীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ দেৱক অনুৰোধ জনোৱাৰ পাছত তেখেতৰ অনুৰোধ মৰ্মে উজ্জ্বল বৰুৱা ডাঙৰীয়াই কাম কৰিবলৈ পুনৰ আহিছিল যদিও পুনৰ 3-4 দিন কাম কৰি পুনৰ তেওঁ স্থগিত ৰাখিলে কি কাৰণে স্থগিত ৰাখিছে আমি একেবাৰে জ্ঞাত নহয় সেইবাবে আমাৰ ৰাস্তাটি অতি সোনকালে নিৰ্মাণ কৰিবলৈ আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ
হয়, এয়া বৰ্তমান উপস্থিত আছোঁ ডিমৰুগড় গাঁৱত আৰু গাঁৱৰ যি গাঁওবাসীৰ পৰিৱেশ সেয়া আমি দেখুৱাইছোঁ। তেওঁলোকে কিন্তু মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে যে অতি সোনকালে কিহৰ কাৰণে আচলতে পথটি নিৰ্মাণ হোৱা নাই তাৰ বাবে কিন্তু তদন্ত কৰিব কৈছে আৰু তদন্ত কৰি অতি সোনকালে যাতে এই সমস্যাৰ যেতিয়া সমাধান হয় সেয়া গাঁওবাসীয়ে বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।